নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশাবাদী। লগতে আৰু এটা অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চায়, আধাতে সমাপ্ত কৰি বা স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে, কাৰণ আপোনারা সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া আৰু জটিল। সেইকাৰণে অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তু। আজিৰ বিষয়বস্তুটো হৈছে সেল ডিড। সেল ডিড যেতিয়া এখন ৰেজিষ্টাৰ কৰা হয়, সেই সেল ডিডখন ৰেজিষ্টাৰে অথবা সাব ৰেজিষ্টাৰে যিজন থাকে তেওঁ কেনচেল কৰিব পাৰে নেকি? অৰ্থাৎ কেন এ সেল ডিড বি কেনচেলড বাই সাব ৰেজিষ্টাৰ ৰেজিষ্টাৰিং দি সেম। যিজন সাব ৰেজিষ্টাৰ থাকে আৰু যিজনে সেই ডকুমেণ্টখন ৰেজিষ্টাৰ কৰে তেওঁক সেইখন কেনচেল কৰিব পাৰে নে নোৱাৰে, এই বিষয়ে মই আলোকপাত কৰিম। মন দি শুনিব। দি ৰেজিষ্টাৰিং অফিচাৰ has been vested with powers to refuse to register a document. আইনে কৈছে যিজন ৰেজিষ্টাৰিং অফিচাৰ আছে তেওঁৰ পাৱাৰ আছে ডকুমেণ্টখন ৰেজিষ্টাৰ নকৰোঁ বুলি কোৱাৰ। অৰ্থাৎ দি ৰেজিষ্টাৰিং অফিচাৰ হেজ বিন ভেষ্টেড উইথ পাৱাৰ্ছ, তেওঁৰ পাৱাৰ আছে বা পাৱাৰ দিয়া হৈছে টু ৰিফিউজ টু ৰেজিষ্টাৰ এ ডকুমেণ্ট। এখন ডকুমেণ্ট তেওঁ ৰেজিষ্টাৰ নকৰোঁ বুলি তেওঁ ক'ব পাৰে, অৰ্থাৎ সেই পাৱাৰটো তেওঁক দিয়া হৈছে। দেয়াৰ আৰ অলছ' প্ৰভিজনছ ফৰ কাৰেকশ্যন অফ টাইপোগ্ৰাফিকেল ডিফেক্ট ইন দি সেল ডিড বাই ৰেজিষ্টাৰ আফটাৰ প্ৰচেছ অফ ৰেজিষ্ট্ৰেশ্যন অফ এ ডকুমেণ্ট ইজ কমপ্লিট। অৰ্থাৎ আইনত কেতবোৰ প্ৰভিজন আছে ফৰ কাৰেকশ্যন অফ টাইপোগ্ৰাফিকেল ডিফেক্ট ইন দি সেল ডিড। সেল ডিডত যদি কেতবোৰ টাইপোগ্ৰাফিকেল মিষ্টেক হয় বা টাইপোগ্ৰাফিকেল যদি ভুল থাকে তেতিয়াহ'লে সেইবিলাক কাৰেকশ্যন কৰিব পাৰে। সেইকাৰণে কৈছে দেয়াৰ আৰ অলছ' প্ৰভিজনছ ফৰ কাৰেকশ্যন অফ টাইপোগ্ৰাফিকেল ডিফেক্ট ইন দি সেল ডিড বাই ৰেজিষ্টাৰ আফটাৰ প্ৰচেছ অফ ৰেজিষ্ট্ৰেশ্যন অফ এ ডকুমেণ্ট ইজ কমপ্লিট। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো যেতিয়া কমপ্লিট হৈ গ'ল, তাত যদি কেতবোৰ টাইপোগ্ৰাফিকেল মিষ্টেক থাকে বা এৰাৰ থাকে সেইবিলাক কিন্তু শুদ্ধ কৰি ল'ব পাৰে, তাৰ প্ৰভিজনটো আইনত আছে। কিন্তু বাট ইন লিগেল চেন্স দি ৰেজিষ্টাৰিং অথৰিটি কেনট এক্সাৰচাইজ পাৱাৰ টু কেনচেল দি ৰেজিষ্ট্ৰেশ্যন অফ document on its own, as it does not have the power to do so under Registration Act. যদি সেল ডিডখনত কিবা টাইপোগ্ৰাফিকেল ভুল থাকে বা এৰাৰ থাকে, আইনত তাৰ সুবিধা বা প্ৰভিজন আছে সেই টাইপোগ্ৰাফিকেল এৰাৰখিনি কাৰেক্ট কৰাৰ। সেই কাৰেক্ট কৰি দিব পৰা অথৰিটিটো ৰেজিষ্টাৰিং অফিচাৰ যিজন থাকে অৰ্থাৎ ৰেজিষ্টাৰ যিজন থাকে তেওঁৰ আছে। অৰ্থাৎ দেয়াৰ আৰ অলছ' প্ৰভিজনছ ফৰ কাৰেকশ্যন অফ টাইপোগ্ৰাফিকেল এৰাৰ ডিফেক্ট ইন দি সেল ডিড বাই ৰেজিষ্টাৰাৰ আফটাৰ প্ৰচেছ অফ ৰেজিষ্ট্ৰেশ্যন অফ এ ডকুমেণ্ট ইজ কমপ্লিট। ডকুমেণ্টৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো যেতিয়া কমপ্লিট হ'ব, তাৰপিছত যদি সেল ডিডত কিবা টাইপোগ্ৰাফিকেল এৰাৰ থাকে সেইবোৰ কাৰেকশ্যন কৰিব পাৰে যিজন ৰেজিষ্টাৰ থাকে বা ৰেজিষ্টাৰিং অফিচাৰ থাকে তেওঁ কৰিব পাৰে। কিন্তু লিগেল চেন্সত দি ৰেজিষ্টাৰিং অথৰিটি কেনট এক্সাৰচাইজ পাৱাৰ টু কেনচেল দি ৰেজিষ্ট্ৰেশ্যন অফ ডকুমেণ্ট অন ইটছ অ'ন। কিন্তু লিগেল চেন্স মতে ৰেজিষ্টাৰিং অথৰিটিয়ে কিন্তু ডকুমেণ্টখন কেনচেল কৰাৰ ক্ষেত্ৰত নিজৰ পাৱাৰটো প্ৰয়োগ কৰিব নোৱাৰে।
অৰ্থাৎ চেল ডিডখন কেঞ্চেল কৰাৰ ক্ষেত্ৰত লিগেল চেন্সত ৰেজিষ্টাৰিং অথৰিটিৰ পাৱাৰটো নাই। সেইকাৰণে কৈছে in legal sense the registering authority cannot exercise power to cancel the registration of document on its own, as it does not have the power to do so under Registration Act. Registration Actor মতে ৰেজিষ্টাৰ যিটো ডকুমেণ্ট ৰেজিষ্টাৰ্ড হ'ল বা চেল ডিডখন ৰেজিষ্টাৰ্ড হ'ল সেইখন কিন্তু কেঞ্চেল কৰাৰ অথৰিটি ৰেজিষ্টাৰিং অথৰিটি দিয়া হোৱা নাই ৰেজিষ্ট্ৰেশ্যন এক্টৰ মতে। সেইকাৰণে কৈছে দি ৰেজিষ্টাৰিং অথৰিটি কেনট এক্সাৰচাইজ পাৱাৰ টু কেঞ্চেল দি ৰেজিষ্ট্ৰেশ্যন অফ ডকুমেণ্ট অন ইটছ অ'ন। নিজাববীয়াকৈ ৰেজিষ্টাৰিং অথৰিটিয়ে চেল ডিডখন বা ডকুমেণ্টখন ৰেজিষ্টাৰ হোৱাৰ পিছত কেঞ্চেল কৰিব নোৱাৰে নিজে, কাৰণ ৰেজিষ্ট্ৰেশ্যন এক্টে সেই পাৱাৰটো দিয়া নাই। আণ্ডাৰ ছেকশ্যন 83 অফ দি ৰেজিষ্ট্ৰেশ্যন এক্ট, power of registrar is confined to initiate prosecution against anyone making false statement, delivering fake copies, etc. in the registration process. But there is no provision to annul or cancel the said registration. মন দি শুনিব, এইটো বৰ গুৰুত্বপূৰ্ণ কথা। আণ্ডাৰ ছেকশ্যন 83 অফ দি ৰেজিষ্ট্ৰেশ্যন এক্ট, ৰেজিষ্ট্ৰেশ্যন এক্টৰ ছেকশ্যন 83 কোৱা হৈছে যে পাৱাৰ অফ ৰেজিষ্ট্ৰেশ্যন ইজ কনফাইণ্ড। পাৱাৰ অফ ৰেজিষ্ট্ৰাৰ, যিজন ৰেজিষ্ট্ৰাৰ থাকে তেওঁৰ পাৱাৰটো লিমিটেড। কেৱল তেওঁ ইনিচিয়েট কৰিব পাৰে প্ৰচিকিউশ্যন এগেইনষ্ট এনি ওৱান। প্ৰচিকিউশ্যন প্ৰচেছটো ইনিচিয়েট কৰিব পাৰে সেইজন ব্যক্তিৰ বিৰুদ্ধে যিজনে ফল্ছ ষ্টেটমেণ্ট দিছে বা ডেলিভাৰ কৰিছে ফেক কপি ইন দি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিবলৈ যাওঁতে যিজন ব্যক্তিয়ে ফল্ছ ষ্টেটমেণ্ট দিছে আৰু ফেক কপিজ ডেলিভাৰ কৰিছে সেই ব্যক্তিৰ বিৰুদ্ধে ৰেজিষ্ট্ৰাৰজনৰ পাৱাৰ আছে টু ইনিচিয়েট প্ৰচিকিউশ্যন। শাস্তিমূলক ব্যৱস্থা যদি কিবা থাকে সেইবিলাক কৰাৰহে পাৱাৰটো দিছে। বাট দেয়াৰ ইজ ন' প্ৰভিজন টু এনাল অৰ কেঞ্চেল দি ছেইড ৰেজিষ্ট্ৰেশ্যন। কিন্তু তেনেকুৱা ধৰণৰ কোনো প্ৰভিজন নাই য'ত ৰেজিষ্ট্ৰাৰজনক পাৱাৰ দিয়া হৈছে সেই ৰেজিষ্ট্ৰেশ্যনটো কেঞ্চেল কৰাৰ বা এনেল কৰাৰ। তেওঁ কেৱল পাৱাৰটো দিয়া হৈছে যদি কোনো ব্যক্তিয়ে ফল্ছ ষ্টেটমেণ্ট দিছে আৰু ফেক কপি ডেলিভাৰী কৰিছে ইন দি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত যদি ফেক ষ্টেটমেণ্ট দিছে অথবা ফেক কপিজ ডেলিভাৰ কৰিছে, তেনেকুৱা ক্ষেত্ৰত ৰেজিষ্ট্ৰাৰজনৰ পাৱাৰ আছে টু ইনিচিয়েট প্ৰচিকিউশ্যন এগেইনষ্ট ডেট পাৰ্চন। কিন্তু তেওঁৰ এইটো পাৱাৰ নাই চেল ডিডখন বা ইনষ্ট্ৰুমেণ্টখন বা ডিডখন যিখন ৰেজিষ্টাৰ হৈছে সেইখন এনাল কৰাৰ বা কেঞ্চেল কৰাৰ তেওঁৰ সেই পাৱাৰটো নাই। সেইকাৰণে আইনখনত স্পষ্টকৈ কোৱা আছে বাট দেয়াৰ ইজ ন' প্ৰভিজন টু এনাল অৰ কেঞ্চেল দি ছেইড ৰেজিষ্ট্ৰেশ্যন। মনত ৰাখিব লাগিব যে দি পাৱাৰ অফ কেঞ্চেলেশ্যন এণ্ড ডিক্লেয়াৰিং দি ৰেজিষ্ট্ৰেশ্যন এজ নাল এণ্ড ভইড ভেষ্ট উইথ দি চিভিল কোড। এইটো কিন্তু মনত ৰাখিবলগীয়া কথা। দি পাৱাৰ অফ কেঞ্চেলেশ্যন এণ্ড ডিক্লেয়াৰিং দি ৰেজিষ্ট্ৰেশ্যন এজ নাল এণ্ড ভইড ভেষ্ট উইথ দি চিভিল কোড। চেল ডিডখন ৰেজিষ্টাৰ হৈছে বা তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ৰেজিষ্টাৰ হৈছে, সেইটো কেঞ্চেল কৰা বা ডিক্লেয়াৰ কৰা ৰেজিষ্ট্ৰেশ্যনটো নাল এণ্ড ভইড বুলি ডিক্লেয়াৰ কৰাৰ পাৱাৰ কেৱল দিয়া হৈছে চিভিল কোৰ্টক। মনত ৰাখিব। সেইকাৰণে আইনত কৈছে দি পাৱাৰ অফ কেঞ্চেলেশ্যন এণ্ড ডিক্লেয়াৰিং দি ৰেজিষ্ট্ৰেশ্যন এজ নাল এণ্ড ভইড ভেষ্ট উইথ দি চিভিল কোড। ৰেজিষ্ট্ৰেশ্যনটো নাল এণ্ড ভইড বা আইনসংগত বা ইলিগেল যদি সেইটো ডিক্লেয়াৰ কৰিব লাগে, অৰ্থাৎ নাল এণ্ড ভইড বুলি যদি ডিক্লেয়াৰ কৰিব লাগে ৰেজিষ্ট্ৰেশ্যনটো আৰু কেঞ্চেল কৰিবৰ কাৰণে, তেতিয়াহ'লে সেই পাৱাৰটো কেৱল চিভিল কোৰ্টত দিয়া হৈছে। সেইকাৰণে কোৱা হৈছে দি পাৱাৰ অফ কেঞ্চেলেশ্যন এণ্ড ডিক্লেয়াৰিং দি ৰেজিষ্ট্ৰেশ্যন এজ নাল এণ্ড ভইড ভেষ্ট উইথ দি চিভিল কোড। মনত ৰাখিব। আৰু এটা কথা মন কৰিবলগীয়া কথা আছে ইয়াত, আনলেছ দেয়াৰ ইজ এ ডিক্লেৰেশ্যন বাই এ চিভিল কোড ডেট এ ডিড ইজ ভিচিয়েটেড বাই ফ্ৰড, a registered deed cannot be cancelled by the
রেজিস্ট্রার। অর্থাৎ আনলেস দেয়ার ইজ এ ডিক্লারেশ্যন বাই এ সিভিল কোর্টে ডিক্লেয়াৰ নকৰালৈকে যিখন সেল ডিড আছে বা ইনষ্ট্ৰুমেণ্টখন আছে, যিখন ৰেজিষ্টাৰ হৈছে, সেইখন ফ্ৰডৰ জৰিয়তে কৰা হৈছে যেতিয়ালৈকে সিভিল কোৰ্টে এইটো ঘোষণা নকৰে যে সেই ডিডখন ফ্ৰডৰ জৰিয়তে কৰা হৈছে, তেতিয়ালৈকে ৰেজিষ্টাৰ্ড যিখন ডিড সেইখন কেঞ্চেল কৰিব নোৱাৰে ৰেজিষ্ট্ৰাৰে। অৰ্থাৎ সিভিল কোৰ্টে এইটো ডিক্লেয়াৰ কৰিব লাগিব সেল ডিডখন বা তেনেকুৱা ধৰণৰ ডিড ৰেজিষ্টাৰ হৈছে ফ্ৰডৰ জৰিয়তে, সেইটো ডিক্লেয়াৰ কৰিব লাগিব সিভিল কোৰ্টে। তাৰ পিছতহে ৰেজিষ্ট্ৰাৰে সেই ডিডখন কেঞ্চেল কৰিব পাৰিব। সেইকাৰণে কৈছে আনলেছ দেয়াৰ ইজ এ ডিক্লেৰেশ্যন বাই সিভিল কোৰ্ট ডেট এ ডিড ইজ ভিচিয়েটেড বাই ফ্ৰড, এ ৰেজিষ্টাৰ্ড ডিড কেনট বি কেঞ্চেল বাই দি ৰেজিষ্ট্ৰাৰ। মনত ৰাখিব, দি এক্সিষ্টিং প্ৰভিজনছ অফ দি ৰেজিষ্ট্ৰেশ্যন এক্ট, যিটো ৰেজিষ্ট্ৰেশ্যন এক্টৰ যিটো প্ৰভিজন আছে, ডু নট কনফাৰ দি ৰেজিষ্ট্ৰাৰ উইথ পাৱাৰ টু কেঞ্চেল দি ডকুমেণ্ট হুইচ হেজ বিন অলৰেডি ৰেজিষ্টাৰ্ড। আমাৰ যিখন ৰেজিষ্ট্ৰেশ্যন এক্ট আছে বা আইন আছে, সেইখনে কিন্তু ৰেজিষ্ট্ৰাৰজনক পাৱাৰ দিয়া নাই ডকুমেণ্টখন কেঞ্চেল কৰাৰ, যিখন ডকুমেণ্ট অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে। মনত ৰাখিব, ইভেন ইন কেচেছ অফ ফ্ৰড অৰ ফৰ্জাৰী, এ ৰেজিষ্ট্ৰেশ্যন এক্ট ডাজ নট কনফাৰ ছাচ পাৱাৰ অন দি ৰেজিষ্ট্ৰাৰ টু কেঞ্চেল এ ৰেজিষ্টাৰ্ড ইনষ্ট্ৰুমেণ্ট। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। ধৰি লওক সেল ডিডখন বা তেনেকুৱা ধৰণৰ ডিডখন যিখন অলৰেডি ৰেজিষ্টাৰ হৈছে, যদি এইটো গমো পোৱা যায় যে ফৰ্জাৰী কৰিছে, জালিয়াতি কৰিছে, ফ্ৰড কৰিছে সেল ডিডখন, তথাপিতো কিন্তু ৰেজিষ্ট্ৰেশ্যন যিখন এক্ট আছে বা আইন আছে, সেইখনে ৰেজিষ্ট্ৰাৰজনক পাৱাৰ দিয়া নাই টু কেঞ্চেল দি ৰেজিষ্টাৰ্ড ইনষ্ট্ৰুমেণ্ট। মনত ৰাখিব। অৰ্থাৎ এই আলোচনাৰ পৰা আমি বুজি পালোঁ সেল ডিড এখন ৰেজিষ্টাৰ্ড হৈ যোৱাৰ পিছত যিজন চাব ৰেজিষ্ট্ৰাৰে হওক বা ৰেজিষ্ট্ৰাৰ যিজন আছে, পঞ্জীয়ন যিজনে কৰে অফিচাৰ আছে, যাক আমি ৰেজিষ্টাৰিং অফিচাৰ বুলি কওঁ, তেওঁ কিন্তু এইটো পাৱাৰ দিয়া হোৱা নাই। সেল ডিডখন এবাৰ ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত তেওঁক সেইখন কেঞ্চেল কৰাৰ পাৱাৰ দিয়া হোৱা নাই। কিন্তু তাত প্ৰভিজন আছে, যদি সেল ডিডখনত কিবা টাইপোগ্ৰাফিকেল মিষ্টেক থাকে, সেইখিনি কাৰেক্ট কৰাৰ কিন্তু প্ৰভিজন আছে। আৰু এটা কথা এই আলোচনাৰ পৰা পোহৰলৈ আহিল, যদি সেল ডিডখন ফ্ৰড কৰিছে বা ফৰ্জাৰী কৰিছে কিন্তু ৰেজিষ্টাৰ হৈ গৈছে, তথাপিতো কিন্তু ৰেজিষ্ট্ৰেশ্যন এক্টখনে ৰেজিষ্ট্ৰাৰজনক পাৱাৰ দিয়া নাই টু কেঞ্চেল এ ৰেজিষ্টাৰ্ড ইনষ্ট্ৰুমেণ্ট অৰ সেল ডিড। মনত ৰাখিব। সেইকাৰণে এইটো বস্তু স্পষ্ট যে আনলেছ দেয়াৰ ইজ এ ডিক্লেৰেশ্যন বাই সিভিল কোৰ্টে ডিক্লেয়াৰ নকৰালৈকে ডেট এ ডিড ইজ ভিচিয়েটেড বাই ফ্ৰড, এ ৰেজিষ্টাৰ্ড ডিড কেনট বি কেঞ্চেল বাই দি ৰেজিষ্টাৰ। অৰ্থাৎ সিভিল কোৰ্টে ঘোষণা কৰিব লাগিব যে সেল ডিডখন ফ্ৰড কৰা হৈছে, তেনেকুৱা ক্ষেত্ৰতহে, যদি ফ্ৰড কৰিছে বুলি সিভিল কোৰ্টে ঘোষণা কৰিব লাগিব, তেতিয়াহে ৰেজিষ্ট্ৰাৰজনে সেইখন কেঞ্চেল কৰিব পাৰিব। গতিকে একদম স্পষ্টকৈ কোৱা আছে, আনলেছ দেয়াৰ ইজ এ ডিক্লেৰেশ্যন বাই এ সিভিল কোৰ্ট ডেট এ ডিড ইজ ভিচিয়েটেড বাই ফ্ৰড, এ ৰেজিষ্টাৰ্ড ডিড কেনট বি কেঞ্চেলড বাই দি ৰেজিষ্ট্ৰাৰ। অৰ্থাৎ দি এক্সিষ্টিং প্ৰভিজনছ অফ দি ৰেজিষ্ট্ৰেশ্যন এক্ট ডু নট কনফাৰ দি ৰেজিষ্ট্ৰাৰ উইথ পাৱাৰ টু কেঞ্চেল এ ডকুমেণ্ট হুইচ হেজ অলৰেডি বিন ৰেজিষ্টাৰ্ড। যিখন ডকুমেণ্ট অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে, সেইখন কেঞ্চেল কৰাৰ পাৱাৰ ৰেজিষ্ট্ৰাৰজনক দিয়া হোৱা নাই আইনখনত। কিন্তু সিভিল কোৰ্টে যদি এবাৰ ঘোষণা বা ডিক্লেয়াৰ কৰি দিয়ে যে ডিডখন বা সেল ডিডখন বা তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টখন ফ্ৰড কৰা হৈছে, সেইটো ডিক্লেয়াৰ কৰিছে কোৰ্টে, তেতিয়াহ'লে কিন্তু বিষয়বস্তুটো অলপ সুকীয়া হ'ব। অৰ্থাৎ ৰেজিষ্টাৰ্ড ডিড কেনট বি কেঞ্চেল বাই দি ৰেজিষ্ট্ৰাৰ। এবাৰ ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত সেইখন কেঞ্চেল কৰিব নোৱাৰে, কিন্তু কোৰ্টে যদি ডিক্লেয়াৰ কৰি দিয়ে সেইখন ফ্ৰড কৰা হৈছে, তেতিয়াহ'লে কিন্তু বিষয়বস্তুটো সুকীয়া হ'ব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, ইমানতে সামৰণি মাৰিছোঁ।
অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।